Hello everyone, welcome back to my dev channel. আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো গাইস, আপুনি যদি এগৰাকী PM কিষাণৰ হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব এটা ডাঙৰ খবৰ ঘোষণা কৰিছে ভাৰত চৰকাৰে। আৰু আপুনি যদি PM কিষাণৰ কিস্তি আগতে লাভ কৰিছিলে কিন্তু এতিয়া লাভ কৰা নাই, কেইবাটাও কিস্তি আপোনালোকে লাভ কৰা নাই, সেই কিস্তিসমূহ আপোনালোকে পুনৰ কেনেকৈ লাভ কৰিব পাৰিব। আৰু এতিয়া যিহেতু ভাৰত চৰকাৰে বহুকেইজন কৃষকৰ নাম ইতিমধ্যে যোনটো লিষ্টৰ পৰা কাটি দিয়া হৈছে, সেই কাৰ কাৰণে নাম কাটি দিছে গোটেইকেইটা আপোনালোকক এইটো ভিডিঅ'ত জনাম। আৰু এতিয়া যোনটো 17 নম্বৰ কিস্তি, সেই 17 নম্বৰ কিস্তি কোন তাৰিখে দিয়া হ'ব সেইটো অফিচিয়েল নটিচ আহিছে। অফিচিয়েল ডেটটো ঘোষণা কৰিছে ভাৰত চৰকাৰে। সেই তাৰিখটো কেতিয়াকে আহিব বা কোন তাৰিখে সেই টকাসমূহ আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব, সকলোকেইটা প্ৰচেছ আপোনালোকক এইটো ভিডিঅ'ত জনাম। তাৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। তাৰ আগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লগতে অল বাটনটোত ক্লিক কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পোনপ্ৰথমে লাভ কৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আহিলে আপোনালোকে যিহেতু PM কিষাণৰ কাৰণে এপ্লাই কৰিছিল আৰু বহুতে সেইটো 17 নম্বৰ কিস্তিৰ কাৰণে বহুতে অপেক্ষা কৰি আছে। সেই কিস্তিৰ পইচা আপোনালোকে কেতিয়া লাভ কৰিব, সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু বহুতে সেইটো ভাবি আছে। আৰু সেইটো পাবলৈ আৰু কি কাম কৰিব লাগিব। যোনটো PM কিষাণৰ 17 নম্বৰ কিস্তি, সেইটো আপোনালোকৰ যিহেতু ভাৰত চৰকাৰে ঘোষণা কৰিছে 18 জুনৰ ভিতৰত আপোনালোকৰ যোনটো PM কিষাণৰ 17 নম্বৰ কিস্তি সেইটো আপোনালোকে লাভ কৰিব। কিন্তু এনেইতো লাভ নকৰে, সেইটো কাৰণে আপোনালোকে কৰিব লাগিব বহুকেইটা কাম। সেইটোৰ ভিতৰত হৈছে আপোনালোকে যদি এতিয়ালৈ eKYC কৰা নাই তেতিয়াহ'লে eKYCটো কৰাই লওক। আৰু লগতে আপোনালোকৰ যোনটো বেংক একাউণ্টৰ লগত যদি আপোনালোকৰ আধাৰ কাৰ্ড লিংক নাই তেতিয়াহ'লে আপোনালোকে সেই আধাৰ কাৰ্ডটো লিংক কৰাই লওক। আৰু আপুনি যদি PM কিষাণৰ যোনটো এপ্লাই কৰোঁতে ইণ্ডিয়ান পষ্ট পেমেণ্ট বেংক সেইটোত যদি আপোনালোকে একাউণ্ট খোলা নাছিলে তেতিয়াহ'লে এতিয়া একাউণ্টটো খুলি লওক। কাৰণ তাত আপোনালোকে আধাৰ বেছড অথেণ্টিকেশ্যন হয়, সেইকাৰণে আপোনালোকে যোনটো পষ্ট অফিচৰ যোনটো একাউণ্ট সেইটোতহে আজিৰ যোনটো PM কিষাণৰ টকাই হওক বা আপোনালোকৰ যোনটো ঘৰৰ জব কাৰ্ডৰ টকাই হওক, গোটেইকেইটা টকা আপোনালোকে সেই একাউণ্টতে আপোনালোকে লাভ কৰিব। তাৰ কাৰণে আপোনালোকে PM কিষাণৰ সেই পইচাটো লাভ কৰিবলৈ যোনটো ইণ্ডিয়ান পষ্ট পেমেণ্ট বেংকত একাউণ্ট এটা খুলি ল'ব, তেতিয়াহে আপোনালোকৰ যোনটো 17 নম্বৰ কিস্তি সেই 17 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব। আৰু আগতে যদি আপোনালোকে কেইবাটাও কিস্তি আপোনালোকে লাভ কৰা নাছিলে তেতিয়াহ'লে আপোনালোকে এতিয়া গৈ আপোনালোকৰ যোনটো ইণ্ডিয়ান পষ্ট পেমেণ্ট বেংকত একাউণ্ট এটা খুলি লওক। তেতিয়া আৰু আপোনালোকৰ যোনটো eKYC সেইটো আপোনালোকে আপডেট কৰি লওক। আৰু আপোনালোকৰ যদি কিবা ভুল আছিল সেইটো শুধৰণি কৰাৰ পাছতহে আপোনালোকৰ যোনটো আগৰ কিস্তি সেই কিস্তিটো আপোনালোকৰ এতিয়া সোমাই যাব। সেইকেইটা কাম আপোনালোকে কৰি লওক। বহুতে সুধি আছিলে যে এতিয়া এপ্লাই কৰা যোনটো হিতাধিকাৰীয়ে সেই টকাসমূহ লাভ কৰিব নে নাই। আপোনালোকে শুনক, আপোনালোকে যদি ফেব্ৰুৱাৰী বা মাৰ্চ মাহত বা এপ্ৰিল মাহত আপোনালোকে এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ যোনটো প্ৰচেছ সেইটো যিহেতু দীঘলীয়া হয়, সেইকাৰণে আপোনালোকে সেইকেইটাই এই টকাটো লাভ কৰিব। কিন্তু এতিয়া যদি জুন মাহতে যদি আপোনালোকে এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকে সেই টকাসমূহ লাভ নকৰিব পাৰে, কাৰণ সেই প্ৰচেছটো বহুত দীঘলীয়া হয়। সেইকাৰণে আপোনালোকে সেইটো ভাবি নল'ব যে এতিয়া এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ সেই টকাসমূহ আপোনালোকে লাভ কৰিব। যোনটো PM কিষাণৰ প্ৰচেছ, সেই প্ৰচেছটো বহুত দীঘলীয়া হয়। সেইকাৰণে আপোনালোকে যদি এইটো মাহতে এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকে সেই টকাসমূহ এতিয়া লাভ নকৰে। আপোনালোকে 2-3 মাহৰ পাছতহে আপোনালোকৰ যোনটো PM কিষাণৰ টকা সেই টকাসমূহ আপোনালোকে লাভ কৰিব। কিন্তু আপোনালোকে যদি এতিয়া এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ যোনটো পঞ্চায়তৰ জৰিয়তে হওক বা আপোনালোকৰ গাঁওবুঢ়াৰ জৰিয়তে আপোনালোকে ভালদৰে কথাটো পাতি লওক। কাৰণ আজিকালি বহুতে ভুৱা নথি পত্ৰ দি এই গোটেই কামটো কৰিব লৈছে। তাৰ কাৰণে আপোনালোকৰ যোনটো কৃষকৰ নাম সেই নামকেইটা ভাৰত চৰকাৰৰ যোনটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা কাটি দিয়া হৈছে। আপোনালোকে সেই কামটো কৰি লওক, নহ'লে আপোনালোকৰ যোনটো টকা সেই টকা আপোনালোকৰ একাউণ্টত আপোনালোকে লাভ নকৰিব। সেইকেইটা আপোনালোকে লাভ কৰিবলৈ এতিয়াই যোনে নেকি ৰেজিষ্টাৰ কৰিছিলে নতুনকৈ, সিহঁতে আপোনালোকে ইণ্ডিয়ান পষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি লওক। তেতিয়াহে আপোনালোকৰ যোনটো টকা সেই টকা আপোনালোকে লাভ কৰিব। নহ'লে আপোনালোকৰ আগৰ যদি একাউণ্ট থাকে, পাঞ্জাৱেই হওক বা আপোনাৰ ষ্টেট বেংকেই হওক, সেইটোত আপোনালোকে কোনো ধৰণৰ PM কিষাণৰ টকা আপোনালোকে তেনেকৈ লাভ নকৰিব আজিৰ যুগত। কাৰণ যোনটো PM কিষাণৰ টকা সেইটো চেন্ট্ৰেলৰ ফালৰ পৰা আহে। সেইকাৰণে আপোনালোকক যোনটো ইণ্ডিয়ান পষ্ট পেমেণ্ট বেংকত একাউণ্ট এটা খুলিবলৈ যিহেতু নটিচো দিয়া হৈছিলে, সেই নটিচটো আপোনালোকে ফ'ল' কৰিলে আপোনালোকৰ যোনটো টকা সেই টকাসমূহ আপোনালোকে লাভ কৰিব। এতিয়া আহিছোঁ আপোনালোকৰ যোনটো কৃষকৰ নাম যিহেতু কাটি দিয়া হৈছে, সেই যাৰ নাম কাটি দিছে সেইসকল ব্যক্তিয়ে বা সেইসকল কৃষকে যিহেতু ভুল নথি পত্ৰ দিছে, এটা ঘৰত 2-3জনে কৰিছে এটা ডকুমেণ্টছক লৈ
মাটিৰ খাজনাটো আছে, কিন্তু বহুতে সেইটোৰ লগত কৰি আছে। তো সেইকাৰণে আপোনালোকৰ যোনটো টকা সেই টকা আপোনালোকে নাপাব পাৰে। চ' সেই গোটেইকেইটা স্ট্ৰিক্টলি যিহেতু এবাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ধৰিছে চেন্ট্ৰেলত, চ' আপোনালোকে সেইটো ভুল নকৰিব। আপোনালোকে সেই ভুলটো কৰিলে আপোনালোকৰ নিজৰে বিপদ হ'ব। চ' আপোনালোকে ভালকে চাই চিতি আপোনালোকৰ যোনটো ডকুমেণ্টছ সেইটো ভেৰিফাই কৰাই ল'ব। আৰু আপোনালোকে যদি ষ্টেটাছটো চাব বিচাৰে তেতিয়াহ'লে pmkisan.gov.in গৈ আপোনালোকে সেইটো চেক আউট কৰিব পাৰে। তাত আপোনালোকে ন' ইয়ৰ ষ্টেটাছত আপোনালোকৰ যোনটো ৰেজিষ্টাৰ হোৱাৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন ID থাকে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি মেলি আপোনালোকৰ যোনটো ৰেজিষ্টাৰ ফোন নাম্বাৰ, তাত আপোনালোকৰ OTP এটা যাব। সেই OTPটো আপোনালোকে ইয়াত ক্লিক কৰিলে আপোনালোকৰ যোনটো ষ্টেটাছ সেইটো আপোনালোকে চাব পাৰিব। চ' যোনে নেকি নতুনকৈ এপ্লাই কৰিছিলে সিহঁতৰ সেইটো নোলাব পাৰে, কিন্তু পিছলৈ আপোনালোকে সেইটো নিজৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে সেই ষ্টেটাছটো চাব পাৰিব। এই ইনফৰমেশ্যনটো ইমানেই আছিলে, কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব, আৰু সকলো PM কিষাণ হিতাধিকাৰীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলো এই খবৰটো লাভ কৰে। চ' আজিৰ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। জয় অসম।